যে মই এবাৰ আহিলোঁ ইয়াত চিভিলত আহিছিলোঁ চিভিলত আহি কিনে ডক্টৰৰ তাত চালোঁ যে ডক্টৰ আলাম ছাৰ ছুটীত আছে তাৰপিছত আলাম ছাৰ ছুটী হোৱাৰ পাছত এই মোৰ মানুহজনীৰ পানী গৈ আছিলে তো অলপ তেনেকৈ আছিলে তাৰপাছত কোনে আছে বুলি ক'লে এই গুপ্তা ছাৰেও নৰ্মেল কৰাই বুলি শুনিলোঁ তো ফোন কৰিছোঁ ছাৰে কৈছে 10 মিনিটত আহি যা বুলি কৈছে আহিলোঁ অহাৰ পাছত তাত আহি কিনে চাইছোঁ ছাৰে চালে চোৱাৰ পাছত নৰ্মেল নহ'ব এইটো পানী গৈছে এইটো চিজাৰিং হ'ব লাগে বুলি ঠিক আছে কৰি দিয়ক বুলি ক'লোঁ আৰু এমাউণ্টবিলাক ফিক্স হ'ল তাৰপাছত চিজাৰিংটো কৰি দিলে কৰাৰ পাছত 12:30 বজাত চিজাৰিং কৰিছে তাৰপাছত এটা বজাত আনিলোঁ ঠিকে আছিলে নৰ্মেলে আছিলে মৰ্নিং 7টা বজাৰ পৰা তাত মানে একদম চেঁচা হৈ গ'ল মানে গাটো চেঁচা মোৰ আৰু একদম ৰিপৰ্টবিলাক চব ক্লিয়াৰ ভাল আছিলে আগতে যোন 9 মাহৰ ৰিপৰ্ট আছে চব ভাল আছিলে তো চেঁচা হৈ গ'ল পূৰা তাৰপাছত সিহঁতি ক'লে গুপ্তা ছাৰে বহুত বাৰ ট্ৰাই কৰিছে কি কৰিল 9টা 10টা বাজিলে তাৰপাছত সিহঁতি নিজে ডক্টৰবিলাকে মিলি কিনে 3টা মোক কোৱা নাই কিন্তু নিজে ব্লাড দি কিনে ব্লাডৰ পৰা তেখেতৰে ব্লাডৰ পৰা কাম কৰিছিলে কৰাৰ পাছত অলপ হোচত অনাইলে মানুহজনী হোচত অনাৰ পাছত তাৰপাছত সিহঁতি ছ'ন'গ্ৰাফি এটা কৰিলে ছ'ন'গ্ৰাফি কৰাৰ পাছত কিবা এটা ডিফেক্ট পালে তো এজন ছাৰে ক'লে যে ছ'ন'গ্ৰাফিত এনেকৈ কিবা এটা হৈছে তাৰপাছত মই এইটো ভালকৈ আৰু এবাৰ মই জাষ্ট খুলি কিনে এইটো বস্তুটো মিলাই কিনে আকৌ লগাই দিম তো মইতো কি জানো আৰু মইতো হ'ব ছাৰ একো তুমি টেনশ্যন ল'ব নালাগে বুলি কৈছে মোক তো টেনশ্যন ল'ব নালাগে বুলি ক'লে তো মই ঠিকে আছে বুলি এৰি দিলোঁ তাৰপাছত তেনেকৈ হ'ল আৰু এবাৰ হ'ল চিজাৰিং হোৱাৰ পাছত আকৌ আনিলে 3টা 3:30 বজাত ঠিকেই আছিলে পেচেণ্ট ঠিক আছিলে পেচেণ্ট ঠিক হোৱাৰ পাছত আকৌ 8টাৰ পৰা আকৌ পূৰা মেচিন লগাই থৈছিলে 2টা নাৰ্ছো থৈছিলে তাত তাৰপাছত আকৌ পেইন ষ্টাৰ্ট আকৌ কিবি মিছান এটা এনেকৈ বহুত টাইম লাগিলে এইটো সিহঁতি ৰেফাৰ কৰিছিলে ডিব্ৰুগড় এই ষষ্ঠীকত ৰেফাৰ কৰিছে তাত মানুহটো ইয়াৰ পৰা ৰেফাৰ কৰোঁতে তাত মৰিয়ে গ'ল তো বাইদেউক ক'লোঁ সি ক'লে 99% চান্স নাই 1% আছে তো 1% আছে ঠিক আছে আপুনি কৰক তাৰপাছত এই ফৰ্মবিলাক ফিল আপ কৰক বুলি ক'লে মই গৈ কিনে ফৰ্মবিলাক 50,000 ডিপজিট দিব লাগে বোলে ঠিক আছে দি দিছোঁ 50,000 ডিপজিট দি দিছোঁ আৰু কিবি লাগে চব দি দিলোঁ 1%ৰ কাৰণে কৰিলে ডাইৰেক্ট নহ'ল এইটো আৰু সি ক'লে ডক্টৰজনে ক'লে যে যদি এবাৰ কৰি কিনে আনিছিলোঁ যদি মই পাৰিছিলোঁ আৰু 2-3 ঘণ্টা আগত আহিছিলে যদি মই পাৰিছিলোঁ এতিয়া মানুহৰ একে কণ্ডিশ্যনে নাই তো কেনেকৈ কৰিব তেনেকৈ ক'লে এতিয়া আপোনালোকে কি বিচাৰে এতিয়া আমি ন্যায় বিচাৰোঁ আৰু ইয়াত এতিয়া আমাৰ বিল যোনটো 45 গৈছে এতিয়া কি মৰা লাছৰ 45,000 মই পইচা পে' কৰিম নেকি তোমাৰ ৱাইফৰ নাম কি আছিলে মোৰ কমলা শৰ্মা আৰু তোমাৰ নামটো মোৰ বিজয় গৌতম ঘৰ ক'ত আছিলে মোৰ উদয়পুৰ চাইমেল